Sweet. Action! Oh. Garu tulok. No, no. More and more funded for them. No, man, another go in Kabu, Lago, over. আমি চাহিদা হে ন বেলেগ কোন নাই আছে আমাৰ চিন্তাত পুৰা টেনচনত বেচেৰা টোপনি মাৰিব পৰা নাই কিহৰ কাৰণে মাইনী কিয়নো ইমান হাৰাশাস্তি দি আছে আমি অকণমান জানিও কওকচোন মানে এতিয়া ক'বলৈ বিশেষ তেনেকুৱা নাই যদিও মানে কি কাৰণে মানে এই আজি এসপ্তাহ 10 দিন ধৰি মাইনী যিখিনি অত্যাচাৰ মোৰ ওপৰত সহ্য কৰি থাকিব লগা হৈছে একমাত্ৰ আপোনালোকে জানে কাহিনীটো যিটো গতিত গৈ আছে কিন্তু এই যে আজি ইমান দিনে মোক যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে আৰু মই বোলে যিটো মানে মোক যি বুলি ভাবি আছে বৰ্তমান বস্তু বুলি ভাবি আছে তো এই কাৰণে মোক না ভালকৈ হ'ব পাৰিছোঁ না ভালকৈ খাব পাৰিছোঁ না মই তাইৰ মানে কি আৰু সেই ৰুমটোত সোমাবই নোৱাৰা হৈছোঁ মানে অধিকাৰ নোহোৱা হৈ গৈছে সেইটো কাৰণে মই আজি কিমান এসপ্তাহ 10 দিন ধৰি টোপনি নাই ভালকৈ সেই শান্তিখিনি বিচাৰি আজি মই আকৌ অফিচলৈ আহিব লগা হৈছে এটা বিশেষ কাৰণত অফিচত কিয় আহিছোঁ সেইটো আপোনালোকে চালে গম পাব এইটো আজি ক'ব নোৱাৰোঁ কিন্তু মানে ঘৰৰ যিখিনি অশান্তি বৰ্তমান মোৰ ওপৰত চলি আছে তাইৰ ব্যৱহাৰ কিন্তু মাইনী ইয়াৰ চকতে মাইনী সুস্থ হৈছে কিন্তু সুস্থ হ'লেও কিন্তু ৰিয়েকশ্যনবিলাক উল্টা পাল্টা হৈ আছে অলপ ব্ৰেইনৰ সেই বস্তুটো এতিয়ালৈকে তাই চিনি নোপোৱালৈকে সেই হাৰাশাস্তিখিনি মই চাগে বেছিকৈ খাই থাকিব লাগিব ক'ৰবাত তাচ চাল লুজ হৈছে তাৰ মানে কি গণ্ডগোল হৈছে এতিয়া মই এইটোৱে বুজি পোৱা নাই তাচ চাল চাগে ক'ৰবাত জ্বালাই চালাই লাগা নাই ভালকৈ যি বোলে মাতিছে ঠিকে আছে কিন্তু মোক যিটো বুলি ভাবিছে আপোনাক ভাবছে বটু বুলি মানে সেইটো বস্তুটো আৰু কৈছে নহয় সেইটো বস্তুটো মই বোলে তাইক বেয়া নজৰ দি চাওঁ বোলে তাইক মানে বেয়াকৈ কওঁ বা কিবা এইটো খং উঠি যায় ডেফিনেটলি এটা সময়লৈকে সহ্য কৰি থাকিব পাৰি তাৰ ওপৰত যদি মানে বেছি অত্যাচাৰ হৈ যায় সেই বস্তুটো অলপমান দিগদাৰ সেইটো কাৰণে মোৰ সঁচাকৈ মানে অশান্তি লগা হৈছে আৰু সেইকাৰণে মই আজি মানে অফিচলৈ গুচি আহিছোঁ ঘৰত থাকিব নোৱাৰিলোঁ নহয় কিন্তু এটা কথা আপোনালোকে ঘৰ যোৱা হিচাপে আপুনি তাতে আছিল থাকি কিন্তু ঘৰ যোৱাই কামটো এতিয়া আপোনাক মাইনী পুৰা জাৰিছে কিন্তু লাগি লাগিছে ঝাৰু মানে ঝাৰু মাৰাৰ পৰা কাপোৰ ধোৱা কিবা কিবি এতিয়াহে যেন মই তাকে ফিল কৰিছোঁ যে এতিয়াহে মই পানিছমেণ্টটো পাব ধৰিছোঁ নেকি কিন্তু চবৰে কিন্তু সকলোতকৈ ইণ্টাৰেষ্টিং ঘটনাটো হৈছে বটুক মানে সমুদ্ৰ বুলি ভাবি আছে সেইটোৱে সেই বস্তুটো মোক বেলেগ বুলি ভাবিলেও মই বেয়া নাপালোঁহেঁতেন চাগে কিন্তু বটুক বুলি ভাবি যিখিনি অত্যাচাৰ কৰিব ধৰিলে মোক সেইটোত মানে মই সঁচাকৈ মানে বৰ অশান্তি পাইছোঁ মামাক কি বুলি ভাবিছে মামাক বৰ্তমান মামাক এতিয়া তাকেই মামাক এতিয়া এইকেইদিনৰ ভিতৰতে হ'ব নেকি কিবা এটা মামাক এতিয়ালৈকে এয়া বুলি মাতা নাই বুলি মাতে মামাৰ লগত ফেচ টু ফেচ হৈছে যদিও বস্তুটো আমি ৰিভিল কৰিব নোৱাৰোঁ এতিয়া বৰ্তমান যিহেতু মামা বুলি ভাবিছে মামাক কিবা এটা বুলি ভাবিব নাই বটুক মানে মামা বুলিয়ে মাতি আছে তো বাকী সেয়ে আৰু এইখিনিতো উল্টা পুল্টা কিবা কিবি মোক বটু বুলি ভাবি পেলাই মোৰ সমস্যাটো তাতেই হ'ল এতিয়া বটু মই মানে বটু হৈ গ'লোঁ বটু এতিয়া তাইৰ লগত থাকিব নোৱাৰে তাইৰ ৰুমত সোমাব নোৱাৰে বটুৱে কাপোৰ ধুব লাগিব বটুৱে সেয়া কৰিব লাগিব কিন্তু বটু হৈ গ'লোঁ মই শাস্তিটো মই পাই কিন্তু মানে এটা বস্তু আমি চিৰিয়েলখন বৰ্তমান ৰেগুলাৰ চলি আছেতো আমি চাই আছোঁ বা আমি কাম কৰি আছোঁ যদিও চিৰিয়েলখন চাই পেলাই এটা অনুভৱ কৰা হৈছে যে লাষ্ট যেতিয়া এণ্ডিং হ'ব এণ্ডিংটো কিবা ধামাকা এটা এণ্ডিং হ'ব গৈ আছে সেইটো কিন্তু হয় সেইটো হয় আমাৰ যিহেতু শেষৰ পিনে আৰু মোটামুটি গৈ আছে আৰু 3 মাহ 4 মাহ পিছত আমাৰ শেষ পৰ্যায় পাব টেলিকাষ্টৰ তো এটা শেষ পৰিণতিটো ডেফিনেটলি ৰাইজে মানে অডিয়েঞ্চখিনিয়ে যিখিনিয়ে চাই আছে ধাৰাবাহিকখন অকণমানতো আপ ডাউন থাকে কেতিয়াবা অকণ ভাল লাগে কেতিয়াবা বেয়া লাগে এতিয়া যিটো পিক আপ লৈছে এতিয়া যিটো ভাল লগা হৈছে সেই ভাল লগাখিনি একদম শেষলৈকে আপোনালোকে পাব সেইটো গেৰেণ্টি আছে আৰু খুব ভাল এটা আপোনালোকে এণ্ডিং দেখিব পাব আশা কৰিছোঁ আমি যিখিনি কৰি আছোঁ এতিয়ালৈকে শ্বুটিং তো বিৰাট ভাল এটা এণ্ডিং পাব আৰু আপোনালোকে সন্তুষ্ট হ'ব আৰু মাজত যদি অকণমান খেলি মেলি কৰিছে ঠিক আছে আপুনি এতিয়া ৰেষ্ট লওক অকণমান মই শুবই আহিছোঁ একচুৱেলি শুম আৰু এতিয়া আকৌ শুম দেখুৱা শুই দিয়ক আৰম্ভ কৰি দেখুৱা মই শুবই আহিছোঁ
আহা সুব্ৰত দা দুইটা গুচি আহা